আজিৰ সংবাদমেলত আমি এটা ডকুমেণ্ট এখন প্ৰতিবেদন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। সেই প্ৰতিবেদনখন হ'ল যে মই জেলত থকা অৱস্থাতে শিৱসাগৰ সমষ্টিৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিবৰ কাৰণে যোৱা 30 মে তাৰিখৰ দিনা এখন কমিটি তৈয়াৰ কৰিছিলোঁ। সেই কমিটিখনৰ নাম আছিলে সমস্যা চিনাক্তকৰণ সমিতি 108 শিৱসাগৰ LAC কনষ্টিটুৱেঞ্চি প্ৰব্লেম আইডেণ্টিফিকেশ্যন কমিটি। সেই কমিটিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল প্ৰাক্তন শিক্ষক মাখন চন্দ্ৰ গগৈ ডাঙৰীয়াক। উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল অনুপ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াক আৰু সাধাৰণ সম্পাদক হিচাপে বা সচিব হিচাপে নিযুক্তি দিয়া হৈছিলে মুজিদ আলী ডাঙৰীয়াক। মাখন চন্দ্ৰ গগৈ, অনুপ বৰপাত্ৰ গোহাঁই আৰু মুজিদ আলী। তাৰ উপৰিও এই গোটেই কমিটিখনত সৰ্বমুঠ 91 জন সদস্য আছিল। আমি শিৱসাগৰ সমষ্টিৰ 18টা পঞ্চায়ত আৰু পৌৰসভা এলেকা, শিৱসাগৰ পৌৰসভা এলেকাৰ সৰ্বমুঠ 91 জন মানুহক দায়িত্ব অৰ্পণ কৰিছিলোঁ যে নিজ নিজ গাঁও আৰু নিজ নিজ পঞ্চায়তৰ সমস্যাসমূহ আমাক চিনাক্তকৰণ কৰি দিব লাগে। বিজ্ঞানসন্মতভাৱে সেইবিলাক চিনাক্তকৰণ কৰাৰ পাছত সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে এই কমিটিখন গঠন কৰা হৈছিলে। মই আকৌ এবাৰ ক'ব খুজিছোঁ যে যোৱা 30 মে 2021 তাৰিখে মই বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত জেলত থাকোঁতে 30 মে তাৰিখৰ দিনা এখন সমিতি তৈয়াৰ কৰি দিছিলোঁ। সেই সমিতিখনৰ নাম আছিলে 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ সমস্যা চিনাক্তকৰণ সমিতি। সেই সমস্যা চিনাক্তকৰণ সমিতি